নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ ডাঙৰ খবৰ মুছলিম বিবাহ আইন বাতিল সন্দৰ্ভত এবাৰ সৰব হৈ পৰিছে আমছুৰ তৰফৰ পৰা কেইবাটাও বিস্ফোৰক মন্তব্য কৰা হৈছে মুখ্যমন্ত্ৰীক স্পষ্টকৈ চেলেঞ্জ প্ৰদান কৰিছে আমছুৰ তৰফৰ পৰা কোৱা হৈছে ইছলাম নজনাকৈ মুছলমান নজনাকৈ কথা নকব কোনো কাৰণতে বাতিল হ'বলৈ নিদিয়ে মুছলমান বিবাহ আইন আমছুৰ তৰফৰ পৰা বৈঠক অনুষ্ঠিত কৰি কি বিশেষ মন্তব্য কৰিছে প্ৰতিটো তথ্য মুহূৰ্তত জনোৱাৰ চেষ্টা কৰে ব্ৰেকিং নিউজ এই মুহূৰ্তত মুছলমান বাল্য বিবাহ আইন বাতিল সন্দৰ্ভত এবাৰ সৰব হৈ পৰিছে আমছু বিশেষ বৈঠক পাতি মুখ্যমন্ত্ৰীক চেলেঞ্জ আমছুৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ইছলাম নজনাকৈ কথা নকব বুলি মুখ্যমন্ত্ৰীক কৈছে আমছুৱে মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব কোনো কাৰণতে মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত বুলি মন্তব্য কৰিছে আমছুৱে ৰাজনৈতিক স্বাৰ্থৰ বাবে চৰকাৰে টাৰ্গেট কৰিছে মুছলমানক এই মন্তব্য কৰিছে আমছুৰ তৰফৰ পৰা মুছলমান বিবাহ আইন বাহাল ৰাখিব লাগিব চৰকাৰে হুংকাৰ প্ৰদান কৰিছে এক প্ৰকাৰ আমছুৱে আৰু মুছলমান বাল্য বিবাহ আইন বাতিল সন্দৰ্ভতো সৰব হৈ পৰিছে আমছু বাল্য বিবাহ আইন বহু বিবাহ আইন সকলো সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে আমছুৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কেইবাটাও বিশেষ মন্তব্য কৰা হৈছে ইছলাম নজনাকৈ কথা নকব বুলি কৈছে মুখ্যমন্ত্ৰী কেৱল ইমানেই নহয় স্পষ্টকৈ চেলেঞ্জ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু আমছুৰ এই মন্তব্যৰ পাছতে ৰাজ্যত এক প্ৰকাৰ ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ বিষয়টোৱে শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত বুলি মন্তব্য কৰিছে আমছুৱে আমছুৰ তৰফৰ পৰা আজিৰ দিনটোত বিশেষ বৈঠক অনুষ্ঠিত কৰি কি বৃহৎ মন্তব্য কৰা হৈছিল পোনে পোনে আমছুৰ মন্তব্য শুনাৰ চেষ্টা কৰিম ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি পেলাই আচলতে প্ৰতিবাৰে যেনেকুৱা ধৰণে ধৰ্মীয় সংখ্যালঘুক আক্ৰমণ কৰে এইবাৰো তেওঁ বিবাহ আৰু বিচ্ছেদ আইনৰ ওপৰত তেওঁ আক্ৰমণ আৰম্ভ কৰিছে গতিকে কথাবিলাক নজনাকৈ বাহিৰৰ পৰা বহু কথা কৈ দিলে আচলতে ইছলামৰ ৰীতি নীতি নজনাকৈ বা ইছলামিক ল নজনাকৈ পাৰ্চনেল ল নজনাকৈ চৰিয়া ল নজনাকৈ যদি বাহিৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ে এতিয়া মই অইন ধৰ্মৰ কথাখিনি মই বাহিৰৰ পৰা যদি কৈ দিওঁ হ'ব নেকি কিন্তু এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধৰ্মীয় আৱেগ অনুভূতিত বা কমত যদি তেওঁ আঘাত সানিব বিচাৰে তেনেহ'লে আমি আন্দোলনটো গণতান্ত্ৰিকভাৱে আইনগতভাৱে যুঁজ হ'ব আমাৰ মুছলিম সমাজৰ আমাৰ যিবিলাক আইন আপোনাৰ সংবিধানে আমাক দিছিলে এতিয়া আপুনি বাতিল কৰিব বিচাৰিছে আমাৰ কথা হ'ল যে আপুনি আমাৰ লগত বহি পেলাই ডিছকাশ্যন কৰক বহি পেলাই এটা ৰাজ্যপালক এটা মেম'ৰাণ্ডাম দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আমি এটা মেম'ৰাণ্ডাম দাঙি ধৰিম বাল্য বিবাহ পক্ষত নাই বাল্য বিবাহ বন্ধ কৰক আমি আমছুৰ জম্মুতে আৰু আৰম্ভণিৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যে বাল্য বিবাহ বন্ধ বহুত ক্ষতি হ'ল এইটো সঁচা কথা বাল্য বিবাহ বন্ধ কাৰ্য সকলক আপুনি এটা ক্ৰাইটেৰিয়া দিয়ক নিয়ম নীতি দিয়ক এই নিয়ম নীতি ভাৰতৰ চৰকাৰৰ যিটো কানুন হিচাপে আপুনি বিয়া পাতক বিয়া দিয়ক ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি পেলাই আচলতে প্ৰতিবাৰে যেনেকুৱা ধৰণে ধৰ্মীয় সংখ্যালঘুক আক্ৰমণ কৰে এইবাৰো তেওঁ বিবাহ আৰু বিচ্ছেদ আইনৰ ওপৰত তেওঁ আক্ৰমণ আৰম্ভ কৰিছে গতিকে কথাবিলাক নজনাকৈ বাহিৰৰ পৰা বহু কথা কৈ দিলে আচলতে ইছলামৰ ৰীতি নীতি নজনাকৈ বা ইছলামিক ল নজনাকৈ পাৰ্চনেল ল নজনাকৈ চৰিয়া ল নজনাকৈ যদি বাহিৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ে এতিয়া মই অইন ধৰ্মৰ কথাখিনি মই বাহিৰৰ পৰা যদি কৈ দিওঁ হ'ব নেকি কিন্তু এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধৰ্মীয় আৱেগ অনুভূতিত বা কমত যদি তেওঁ আঘাত সানিব বিচাৰে তেনেহ'লে আমি আন্দোলনটো গণতান্ত্ৰিকভাৱে আইনগতভাৱে যুঁজ হ'ব আমাৰ মুছলিম সমাজৰ আমাৰ যিবিলাক আইন আপোনাৰ সংবিধানে আমাক দিছিলে এতিয়া আপুনি বাতিল কৰিব বিচাৰিছে আমাৰ কথা হ'ল যে আপুনি আমাৰ লগত বহি পেলাই ডিছকাশ্যন কৰক বহি পেলাই এটা ৰাজ্যপালক এটা মেম'ৰাণ্ডাম দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আমি এটা মেম'ৰাণ্ডাম দাঙি ধৰিম বাল্য বিবাহ পক্ষত নাই বাল্য বিবাহ বন্ধ কৰক আমি আমছুৰ জম্মুতে আৰু আৰম্ভণিৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যে বাল্য বিবাহ বন্ধ বহুত ক্ষতি হ'ল এইটো সঁচা কথা বাল্য বিবাহ বন্ধ কাৰ্য সকলক আপুনি এটা ক্ৰাইটেৰিয়া দিয়ক নিয়ম নীতি দিয়ক এই নিয়ম নীতি ভাৰতৰ চৰকাৰৰ যিটো কানুন হিচাপে আপুনি বিয়া পাতক বিয়া দিয়ক এয়া আছিল মন্তব্য ইছলাম নজনাকৈ কথা নকব বুলি মন্তব্য কৰিছে আমছুৰ তৰফৰ পৰা আজিৰ দিনটোত কেইবাটাও বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুছলমান বাল্য বিবাহ আইন বাতিল সন্দৰ্ভতো সৰব হৈ পৰিছে আমছুৰ তৰফৰ পৰা এক প্ৰকাৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ প্ৰদান কৰা হৈছে কোনো কাৰণতে মুছলমান বিবাহ আইন বাতিল মানি নলওঁ বুলি মন্তব্য কৰিছে আজি বিশেষ বৈঠক পাতি মহানগৰীত সৰব হৈ পৰিছে আমছু গণতান্ত্ৰিক আন্দোলন কৰা হ'ব বৃহৎ আন্দোলন সাব্যস্ত কৰিব আমছুৱে ইছলাম আইন মুছলিম বিবাহ আইন যদি কেনেবাকৈ বাতিল হয় ৰাজ্যজুৰি সৰ্ববৃহৎ আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে
আমচুৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আমচুৱে কৈছে ইছলাম নজনাকৈ মুছলমানৰ বিষয়ে নজনাকৈ কথা নক'ব। মুখ্যমন্ত্ৰীক স্পষ্টকৈ উল্লেখ কৰিছে আজিৰ দিনটোত। আমাৰ হাতত যিহেতু মন্তব্য আছে আমচুৰ বিষয়ববীয়াৰ, আমচুৰ সভাপতি ৰেজাউল কৰিমৰ যিহেতু মন্তব্য আমাৰ হাতত আহি পৰিছে, পুনৰবাৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। ৰাজনৈতিক মানে উদ্দেশ্য আগত ৰাখি পেলাই আচলতে প্ৰতিবাৰেই যেনেকুৱা ধৰণে ধৰ্মীয় সংখ্যালঘুক আক্ৰমণ কৰে, এইবাৰো তেওঁ বিবাহ আৰু বিচ্ছেদ আইনৰ ওপৰত তেওঁ আক্ৰমণ আৰম্ভ কৰিছে। গতিকে কথাবিলাক নজনাকৈ বাহিৰৰ পৰা বহু কথা কৈ দিলে আচলতে ইছলাম নজনা, ইছলামৰ ৰীতি নীতি নজনাকৈ বা ইছলামিক ল নজনাকৈ, পাৰ্চনেল ল নজনাকৈ, চৰিয়া ল নজনাকৈ যদি বাহিৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ে, এতিয়া মই অইন ধৰ্মৰ কথাখিনি মই বাহিৰৰ পৰা যদি কৈ দিওঁ হ'ব নেকি? কিন্তু এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াক, ধৰ্মীয় আৱেগ অনুভূতিত বা কমত যদি তেওঁ আঘাত সানিব বিচাৰে তেনেহ'লে আমি আন্দোলনটো গণতান্ত্ৰিকভাৱে আইনগতভাৱে যুঁজ হ'ব। ৰাজনৈতিক মানে উদ্দেশ্য আগত ৰাখি পেলাই আচলতে প্ৰতিবাৰেই যেনেকৈ আমাৰ মুছলিম সমাজৰ আমাৰ যিবিলাক আইন আপোনাৰ সংবিধানে আমাক দিছিলে, এতিয়া আপুনি বাতিল কৰিব বিচাৰিছে। আমাৰ কথা হ'ল যে আপুনি আমাৰ লগত বহি পেলাই ডিছকাশ্যন কৰক, বহি পেলাই এটা ৰাজ্যপালক এটা মেম'ৰাণ্ডাম দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মুখত আমি এটা মেম'ৰাণ্ডাম দাঙি ধৰিম। বাল্য বিবাহ পক্ষত নাই, বাল্য বিবাহ বন্ধ কৰক। আমি আমচুৰ জম্মুতে আৰম্ভণিৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যে বাল্য বিবাহ বন্ধ বহুত ক্ষতি হ'ল, এইটো সঁচা কথা। বাল্য বিবাহ বন্ধ কাৰ্য কৰক, সকলোক আপুনি এটা ক্ৰাইটেৰিয়া দিয়ক, নিয়ম নীতি দিয়ক। এই নিয়ম নীতি ভাৰতৰ চৰকাৰৰ যিটো কানুন হিচাপে আপুনি বিয়া পাতক, বিয়া